চাওকচোন গাইজ, আমাৰ বাবুৰ বাইপেকটো ৰুটি ভাজি আছে। গৰমত দেখোন গা ঘামি গেছে। তাকে চাউলৰ ৰুটি, আজি বোলে চাউলৰ ৰুটি খায়। ৰুটি দেখোন ডাঙৰ হৈছে কে। খোলাটো মুচি দিব লাগিব। মুচি দিছিলোঁ একবাৰ আৰু তাৰমানে এটা কথা হ'ল না, ৰুটি কেনেকৈ বনাব লাগে জান নাই? এনেকৈ জুইত নেদাকে এনেকৈ বনাব আপোনালোকে, গম পাইছেনে? কামৰ পৰা আহিয়ে দেখোন বা চাউলৰ ৰুটি খাম বা লাগে ৰুটি লাগে না? চাউলৰ ৰুটি মাংস দি খাওঁতে বঢ়িয়া। ৰুটি এনেকৈ ভাজিব লাগে। মাংস ভাজি লওক আৰু চাউলৰ ৰুটি মাৰি লওক। জুইত নেদাকে আপোনালোকে এনেকৈ ভাজি ল'ব। আঞ্জা বা কিহৰ আৰু আঞ্জা কালাৰ। বাংনা আঞ্জা বনাইছোঁ ৰ'ব আজি মই ৰান্ধাও নাই বাঢ়াও নাই, আলু আৰু বাংনা ভাজিছি। গাইছ বন্ধুসকল, আপোনালোকে জানে না চাউলৰ ৰুটি খাই বৰ টেষ্টি লাগে দেই, মাংস দি খাই। মই বেছিভাগ বিৰাট ভাল পাওঁ। আৰু মাজে মাজে এনেকৈও দিব। চাওক আমাৰ খানাটো কি কৰিছে এইগিলা। মাজে মাজে এনেকৈ দিব। এনেকৈ বনাব। গেছ দেখোন এনাই যে আছে। হা? গেছ এনাই যে আছে? কি কয় আমাৰ সোণাক চ সোণা। টাটা বাই বাই।